সমাগত লোকসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ এদিন পাছতে আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু অসম বিধানসভাৰ উপাধ্যক্ষ তথা বোকাজানৰ বিধায়ক ডাক্তৰ নুমল মমিনে ডিফু লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী অমৰ সিং টিছক লগত লৈ বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত বহুকেইটা ঠাইত বাট পথ স্কুলকে ধৰি কেইবাটাও উন্নয়নমূলক আঁচনিৰ আধাৰশিলাৰ শুভাৰম্ভ কৰে। বোকাজান বিধানসভা সমষ্টিৰ খটখটি স্থিত বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত নতুনকৈ নিৰ্মাণ কৰা অতিথিশালা যোগ কেন্দ্ৰৰ শুভ উদ্বোধন অনুষ্ঠানত ভাগ লৈ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে অসম চৰকাৰৰ পৰা 2 কোটি আৰু পৰিষদৰ ফালৰ পৰা 2 কোটি সৰ্বমুঠ 4 কোটি টকাৰ ব্যয় সাপেক্ষে বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়খন আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হ'ব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত কাৰ্বি আংলং জিলাত বিৰোধী শূন্য আৰু এইবাৰ লোকসভা নিৰ্বাচনত ডিফু লোকসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী অমৰ সিং টিছই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিব বুলি জানিবলৈ দিয়ে। ট্ৰাষ্টৰ যিটো ইয়াত বিবেকানন্দ কেন্দ্ৰ আনটাই ফাইডৰ পৰা অসম চৰকাৰে 2 কোটি টকা দিয়া হৈছে আৰু আমাৰ ৱেষ্ট কাৰ্বি আংলং মৰে সমষ্টিত তাৰো আছে বিবেকানন্দ কেন্দ্ৰ তাৰো 2 কোটি টকা দিয়া হৈছে। আজি সেই গোটেইখিনি আঁচনি সেইটো আজি উদ্বোধন কৰিবৰ কাৰণে আমি আহিছোঁ। অকল ইয়াত আনটাই ফাইনৰ 2 কোটি টকা নহয়, ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি যে স্কুল বিল্ডিং আৰু এনেধৰণৰ আমাৰ মানে বেলেগ বেলেগ কমিউনিটি হলৰ সেই স্কিল চেণ্টাৰ সেইবিলাক আমি উদ্বোধন কৰিছোঁ। বিশেষকৈ আমাৰ ডক্টৰ মমিন ডাঙৰীয়া তেখেতে সেই গোটেইখিনি আঁচনিবিলাকৰ প্ৰপোজাৰ কৰি অনাৰ কাৰণে আমি ধন্যবাদ দিছোঁ। আমাৰ নিৰ্বাচনৰ ইছ্যুটো কাৰ্বি আংলঙত এটা সকলো জাতি জনগোষ্ঠী ইয়াত যিমানখিনি বসবাস কৰে তাৰ স্থায়ী শান্তি আনা, স্থায়ী শান্তি হোৱাৰ লগে লগে আমি কাৰ্বি আংলঙে যাতে চুকে কোণে সমান্তৰাল হিচাপে ডেভেলপমেণ্টৰ কাম যাতে কৰিব পাৰে তাৰ কাৰণে আমি চেষ্টা কৰিম। কাৰ্বি আংলঙত যিমানখিনি ৰাজনীতি ইছ্যু আছে সেই ৰাজনীতি ইছ্যুবিলাকৰ আমি আলাপ আলোচনাৰ মাজতে সমস্যাবিলাকৰ সমাধান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। কংগ্ৰেছটো আপোনালোকে জানে ইয়াত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ 26টা MEC সমষ্টি 0 কাৰ্বি আংলঙত যিমানখিনি মিউনিচিপেল বৰ্ড আছে, টাউন কমিটি চেয়াৰমেন আছে, ৱাৰ্ড কমিশ্যনাৰ আছে, তেওঁলোকৰ অপজিশ্যন কংগ্ৰেছটো 0 আছিলে। কাৰ্বি আংলঙৰ লেম্পছত ইলেকশ্যন তেওঁলোকে খেলে, কোঅপাৰেটিভৰ লেম্পছত তেওঁলোকৰ ইলেকশ্যন খেলিলে তেওঁলোকৰ এজনো কেণ্ডিডেট নিজিকে। গতিকে ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত তৃতীয়বাৰ প্ৰধানমন্ত্ৰী বনোৱাটো কাৰ্বি আংলং ৰাইজে সিদ্ধান্ত লোৱা হৈ গ'ল। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।